নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি যিটো প্ৰাৰ্থনা বিষয়ে আলোচনা কৰিম, এই প্ৰাৰ্থনাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এই প্ৰাৰ্থনাতে বহুজন লোকৰ জীৱন পৰিৱৰ্তন কৰিছে। এই প্ৰাৰ্থনাটো আপুনি আপোনাৰ জীৱনতো ব্যৱহাৰ কৰক, আপুনি আচৰিত ধৰণে ফল পাব। ঈশ্বৰে যি আপোনাক অধিকাৰ দিছে, সেই অধিকাৰ সাব্যস্ত কৰিবলৈ, সেই অধিকাৰক আপোনাৰ প্ৰাপ্তিৰ দিশত লৈ যাবলৈ আপোনাক সহায় কৰিব। এই প্ৰাৰ্থনাতে মানুহৰ দুখ নাইকিয়া কৰে, এই প্ৰাৰ্থনাতে মানুহৰ জীৱনত যিবিলাক কষ্ট তাক নাইকিয়া কৰে, ধন প্ৰাপ্তি কৰে, মান সন্মান প্ৰাপ্তি কৰে, প্ৰেম প্ৰাপ্তি কৰে। এই প্ৰাৰ্থনাটোৰ জৰিয়তে ঘৰখন সুন্দৰময় হয়। এই প্ৰাৰ্থনাটো যেতিয়া আপুনি কৰে, আপোনাৰ সতি সন্ততিও ভাল হয়, গুৰুৰ কৃপা লাভ কৰে, একেলগতে আপোনাৰ স্বাস্থ্যৰ ভাল হয়, একেলগতে আপোনাৰ জ্ঞান বুদ্ধিৰ বিকাশ হয় আৰু এখন সুন্দৰ সমাজ লাভ কৰে। আপুনি আকাংক্ষিত আপোনাৰ ফল আপুনি পাবলৈ ক্ৰমাৎ গতি কৰে। আপুনি পৰম বিশ্বাসেৰে এই প্ৰাৰ্থনাটো কৰিব। প্ৰাৰ্থনাটো হৈছে সপোন আৰু সপোন কেনেকৈ কৰিব লাগে। 4টা বাক্য, তাক আপুনি পুনৰাবৃত্তি কৰিব, অন্ততঃ 15 মিনিটৰ কাৰণে পুনৰাবৃত্তি কৰিব। আৰু প্ৰাৰ্থনাটো এনেধৰণৰ হয়: I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. আপোনালোকে মোৰ লগত ৰিপিট কৰিব পাৰে আৰু কমেণ্টতো আপোনালোকে লিখিব পাৰে। এই নিশ্চিত ৰূপত আপোনাৰ জীৱনৰ সকলো দুখ নাইকিয়া কৰিব আৰু আকাংক্ষিত ফল লাভ কৰিব। আপুনি মোৰ লগত কওক: I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you, I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. আপুনি এই প্ৰাৰ্থনাটো ছেভ কৰি ৰাখিব আৰু মৰ্ণিং, ইভিনিং বা যেতিয়া আপুনি ফ্ৰী হৈ যায়, অন্ততঃ ইয়াক বাৰে বাৰে শুনিব, বাৰে বাৰে আপুনি উচ্চাৰণ কৰিব আৰু আপোনাৰ যি অধিকাৰ, আপুনি যি কামনা কৰে তাক আপুনি লাভ কৰিবলৈ প্ৰয়াস কৰিব। ঈশ্বৰে আপোনাক মংগল কৰিব, আপোনাক প্ৰদান কৰিব।